ৰিচেকিং কৰাৰ কাৰণে যদি কোনোবাই আমাৰ নমস্কাৰ, যেহেতু আজি মেট্ৰিক পৰীক্ষা ফলাফল ঘোষণা কৰিলে, গতিকে আজিৰ এই ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হয়। যিসকলে ভবা মতে মাৰ্কছ নাপালা, লগতে যিসকলে ফেইল কৰিলা কিন্তু ভাবিছিলা পাছ হ'ম বুলি বা পাছ হ'ব লাগে, চ' তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। আৰু যদিহে কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিবা। আৰু এনেধৰণৰ ভিডিঅ' প্ৰত্যেক দিনাখনে পাবৰ কাৰণে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা। গতিকে ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমতে মনত ৰাখিবা, যদিহে তোমালোকে ভবা মতে মাৰ্কছ নাপালা, পাব লাগিছিলে তোমালোকে 50, মাত্ৰ পালা 30। গতিকে তেনে ক্ষেত্ৰত কি কৰিবা, তোমালোকে ৰিচেকিং কৰিব লাগিব। ঠিক আছে, ৰিচেকিং কৰা এটা প্ৰক্ৰিয়া থাকে আমাৰ সেৱা বোৰ্ডৰ। গতিকে তোমালোকে ৰিচেকিঙৰ জৰিয়তে তোমালোকৰ মাৰ্কছটোহে বঢ়াব পাৰা। যদিহে একদম তোমালোকে কনফাৰ্ম হয় তেনেহ'লে তোমালোকে ৰিচেকিঙৰ কাৰণে পঠিয়াই দিবা তোমালোকৰ যিটো ছাবজেক্টত তুমি কম নম্বৰ পাইছা। যদিহে ভাবিছা যে তোমালোকে মেথছত পাছ কৰিম বুলি কিন্তু ফেইল কৰিলা কেনেবাকৈ, তো তেনে ক্ষেত্ৰত তোমালোকে ৰিচেকিং কাৰণে পঠিয়াই দিবা। যদি একদম ফিক্স যে পাম বুলি তোমালোকে একদম কনফাৰ্ম, যদিহে নেপালা মাৰ্কছটো, তেতিয়া তোমালোকে ৰিচেকিং কাৰণে পঠিয়াই দিবা আৰু তোমালোকৰ মাৰ্কছটো ইনক্ৰিজ হ'ব, তোমালোকৰ ৰিজাল্টটো চেঞ্জ হৈ যাব। গতিকে যদিহে তোমালোকে চিন্তা কৰিছা যে মই ভবা মানে যিটো মাৰ্কছ পাব লাগিছিলে সেইটো নেপালো, গতিকে তোমালোকৰ নেক্সট কাম হৈছে ৰিচেকিং। ৰিচেকিং তোমালোকে কৰিব লাগিব আৰু ৰিচেকিং কৰিলে তোমালোকৰ ৰিজাল্টটোৱে চেঞ্জ হ'ব। বহুতে 60 পাম বুলি ভাবিছিলে কিন্তু পালে মাত্ৰ 40, আৰু বহুতে 90 পাম বুলি ভাবিছিলে পালে মাত্ৰ 30। গতিকে তেনে ক্ষেত্ৰত ৰিচেকিং তোমালোকৰ কাৰণে ভাল হ'ব। গতিকে ৰিচেকিঙৰ জৰিয়তে তোমালোকে তোমালোকৰ মাৰ্কছটোৱে বঢ়াব পাৰা। আৰু যিসকলৰ ন্যূনতম 3টা বিষয় পৰ্যন্ত বেয়া হৈছে, তোমালোকে চিন্তা নকৰিবা, তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দি পিনি মেট্ৰিক পৰীক্ষাত পুনৰ পাছ হ'ব পাৰিবা। ঠিক আছে, কম্পাৰ্টমেণ্টেল এক্সাম দিব লাগিব আৰু কম্পাৰ্টমেণ্টেল লগতে ৰিচেকিঙৰ নটিচ অতি শীঘ্ৰে সেৱা বোৰ্ডে এখন উলিয়াব। গতিকে সেই নটিচতে লিখা থাকিব যে কেতিয়াৰ পৰা ৰিচেকিং হ'ব আৰু কেতিয়াৰ পৰা কম্পাৰ্টমেণ্টেল এক্সাম হ'ব আৰু কিমান টকা ৰিচেকিং কাৰণে লাগিব। গতিকে সেইসমূহ পাবৰ কাৰণে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। নটিচখন যেতিয়াই ওলাব তেতিয়াই ভিডিঅ' বনাই পিনি তোমালোকৰ আগত উপস্থাপন কৰিম। আৰু যিসকলৰ ৰিজাল্ট একেবাৰে বেয়া হৈছে, অৰ্থাৎ তোমালোকে ভাবিছিলা যে মই পাছ কৰিম বুলি কিন্তু ফেইল কৰা তোমালোকৰ ৰিজাল্ট ওলালে, গতিকে তোমালোকেও চিন্তা নকৰিবা, তোমালোকেও ৰিচেকিঙৰ কাৰণে পঠিয়াব পাৰিবা। ঠিক আছে, গতিকে ৰিচেকিঙৰ কাৰণে তোমালোকে পঠিয়াই দিবা আৰু তোমালোকৰ ৰিজাল্টটোহে চেঞ্জ হৈ যাব। ঠিক আছে, আৰু ক'ব বিচাৰিছো ছাত্ৰ ছাত্ৰীসকল, তোমালোক যিসকলে এই যে ৰিজাল্ট যে মাৰ্কছ যে কম পালা বা যিসকলে যে ফেইল কৰিলা, অৰ্থাৎ মাৰ্কছ তোমালোকে পাব লাগিছিলে পাছ কৰা কিন্তু ফেইল কৰা মাৰ্কছে পালা, চ' তোমালোকৰ এয়া ভুল নহয়, বৰ্ডৰ ভুল হয়। গতিকে তোমালোকে বেছি টেনচন নল'বা, তোমালোকে ৰিচেকিঙৰ কাৰণে পঠিয়াই দিবা। ৰিচেকিঙৰ কাৰণে পঠিওৱাৰ পাছত তোমালোকৰ যি ৰিজাল্ট আছিলে সেয়া ৰিজাল্ট চেঞ্জ হৈ যাব। গতিকে যদি একদম কনফাৰ্ম যে তোমালোকে মাৰ্কছটো যিটো পাব লাগিছিলে সেয়া নাপালা, তেনেহ'লে তোমালোকে ৰিচেকিঙৰ কাৰণে পঠিয়াই দিবা। ৰিচেকিং কৰাৰ কাৰণে যদি কোনোবাই আমাৰ এনচাৰ স্ক্ৰিপ্ট চোৱা যদি কিবা তেওঁলোকে ভাবে যে কিবা তেওঁ বেছি পাব লাগিছিল বা কম পাব লাগিছিল, তেওঁ বিচাৰে, তেতিয়াহ'লে অহা 13 এপ্ৰিলত সেই পৰ্টেলটো খুলি যাব, য'ত তেওঁলোকে এপ্লাই কৰিব পাৰিব। ঠিক সেইদৰে কম্পাৰ্টমেণ্টেল এক্সাম একেই নিয়ম আছে। 3টা ছাবজেক্টত যদি ফেইল কৰিছে আৰু যদি তেওঁ টোটেল মাৰ্ক 170 আছে, তেওঁ কম্পাৰ্টমেণ্টেলৰ কাৰণে এপিয়াৰ কৰিব পাৰিব। আৰু সেই পৰ্টেলটোও আমি নটিফাই কৰিম, 2-1 দিনতে নটিফাই কৰি দিম। আমাৰ পৰ্টেলটো ৰেডি হৈ আছে, বাট ইট উইল বি ডেফিনেটলি বিফৰ মানে বিহু শেষ হোৱাৰ লগে লগে আৰম্ভ হৈ যাব, নিয়াৰ এবাউট 17-18ত। গতিকে আজি আমাৰ এই ভিডিঅ'টো মানে আছিলে তথ্য জনাবৰ কাৰণে বনাইছিলো। আশা কৰিছো উপকৃত হ'লা তোমালোকে, আৰু নিশ্চয় লাইক এটা কৰি দিবা যদি উপকৃত হ'লা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।